মানে গাঁৱৰ মানুহ যিহেতু অকণমান গাঁৱলীয়া বস্তু খাবলৈ ভাল পাওঁ, কিন্তু ইয়াত তেনেকৈ পোৱা নাযায়, বজাৰতে পোৱা যায় সাপ্তাহিক বজাৰত। তো আজি সাপ্তাহিক বজাৰত গৈছিলোঁ, অকণমান বজাৰ কৰিলোঁ, দেখুৱাই আছোঁ। কাহ উঠিছে, এয়া দেখিছেনে ল'ৰা ইমান অশান্তি কৰি আছে। আপুনি এই এইখনি মোনা দেখিছেনে? এইখিনি আনিছোঁ লেচেৰা, এইখিনি ভেন্দি আৰু এয়া পটল খাবলৈ মই খুবেই ভাল পাওঁ। তো এয়া আনিছোঁ লাওৰ আগ হয়, ইয়াত এনেকৈ কিনি খাব লাগে, 10 টকাকৈ এমুঠি লয়। এয়া খাৰ, কলা খাৰো ইয়াত কিনিবই লাগে। চ' এইখিনি কিনি লৈ আহিছোঁ, পইতা ভাত খাব লাগিব নহয়, গৰম আহি আছে। তো কলা খাৰ লৈ আহিছোঁ। এইবিলাক আমাৰ ঘৰত ঠেৰ আছে, কিন্তু আমাৰ সমাজত কয় নহয় যে কলাখাৰ হেনো মাকৰ ঘৰৰ পৰা আনিব নাপায়, সেইকাৰণে অনা নাই। আৰু এয়া হৈছে 12 মাহী বেঙেনা, ইয়াতে ৰুইছিলোঁ জানে, হৈছিলোঁ ধুনীয়াকৈ, কিন্তু এই ল'ৰাৰ অন্নপ্ৰসনত চব গছবিলাক কাটি দিছে। এয়া চাওক, ইয়াতে জলকীয়া আছে আৰু এইখিনি হৈছে কলপচলা। ইয়াত 10 টকা লৈছে, 3ডাল ষ্টিক আছে, এৰুৱাই আছে যেনিবা, আজি মই বনাম। চব কিনি খাব লাগে, তো ভাল বস্তুনো ক'ত নাখাম, আশাটো কমেই। আৰু এয়া হৈছে ঢেকীয়া শাক খাবলৈ মই খুবেই ভাল পাওঁ। এয়া দেখিছেনে? এয়া হৈছে এনেকৈ চিনি পাবনে নাপাওঁ, নাপায় যেনিবা নাজানো। এয়া আমাৰ ফালে ব্ৰাহ্মী তিতা বুলি কয়, ল'ৰাৰ কাৰণে আনিছোঁ। আৰু এইটো অকণমান বেলেগ বস্তু হয়, যেতিয়া মই বনাওঁ তেতিয়া আপোনালোকক দেখুৱাম।